জিলাত 34খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষৰ পদ খালী হৈ আছে আৰু এই খালী পদসমূহ গোটেইখিনিতে 34টাতে ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰধান শিক্ষক হিচাপে IASক ৰখা হৈছে। গতিকে IASজনে গোটেই নগাঁও জিলাখনৰ শৈক্ষিক পৰিৱেশটো চাব নে হাইস্কুলৰ প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিব না হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষৰ দায়িত্ব পালন কৰিব। গতিকে যোগ্যতা সম্পূৰ্ণ শিক্ষক থকাৰ পিছতো কিয় সেই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক বা হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই, এই কথাটো মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। আৰু জানিব বিচাৰিছোঁ যে কিমান দিনৰ ভিতৰত আমাৰ যোগ্যতা সম্পন্ন শিক্ষকসকলক প্ৰমোশ্যন দি প্ৰধান শিক্ষক আৰু অধ্যক্ষৰ পদত নিযুক্তি কৰিব, আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছে আৰু কিমান দিনৰ ভিতৰত। মাননীয় অধ্যক্ষ মহোদয়, ছিনিয়ৰিটি ছাৰ্ভিচ পিৰিয়ড কিমান দিন সেৱা আগবঢ়ালে সেইটো প্ৰধান শিক্ষকৰ বাছনি প্ৰক্ৰিয়াত এটা জড়িত বিষয় আৰু ইয়াকে লৈ হাইকোৰ্টত বহুত কেছ হৈ আছে। গতিকে যিসমূহ জিলাত হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিবিলাক জিলাৰ পৰা হাইকোৰ্টৰ কেছ নাই, তাত আমি ইতিমধ্যে প্ৰধান শিক্ষক আমি নিযুক্তি দিছোঁ। যিবিলাক জিলাত এনেকুৱা হাইকোৰ্টৰ বাধা আছে, আমি সেই জিলাসমূহত প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই আৰু মই আশা কৰোঁ, আশাবাদী যে আমাৰ যি হাইকোৰ্টত কেছ চলি আছে খুব সোনকালে আমি এটা ৰায় পাম, নিষ্পত্তি হ'ব। হাইকোৰ্টৰ বাধা আঁতৰি গ'লেই আমাৰ গ্ৰেডুৱেশ্যন লিষ্ট প্ৰস্তুত হৈ আছে। আমি এই বিদ্যালয়সমূহত আমি প্ৰধান শিক্ষক আমি নিযুক্তি দিম। তাৰোপৰি আমি এটা পলিচি গ্ৰহণ কৰিছোঁ যে যিমান সংখ্যক ব্যক্তিয়ে হাইকোৰ্টত কেছ কৰিছে সিমান সংখ্যক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া স্থগিত ৰাখি বাকী বিদ্যালয়সমূহত আমি প্ৰধান শিক্ষক নিযুক্তি দিব পাৰোঁ নেকি, সেই বিষয়টো বিভাগে পৰীক্ষা কৰি আছে আৰু সেইমতে আমি কামখিনি আগবঢ়াম। ধন্যবাদ। উৎপল বৰা। ব্যৱস্থা কৰিব নেকি মন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ। লগতে বিদ্যালয়বিলাকৰ 4th গ্ৰেড আৰু এষ্টাব্লিছমেণ্টৰ ক্লেৰিকেল পোষ্টবিলাক নথকাৰ কাৰণে বিদ্যালয়বিলাকৰ বহুত ক্ষেত্ৰত যিখিনি এডমিনিষ্ট্ৰেটিভ কাম কৰিবলগীয়া থাকে প্ৰিন্সিপাল বা ইনচাৰ্জ প্ৰিন্সিপালৰ জৰিয়তে এইখিনিৰ অসুবিধা হৈছে। ইয়াৰ ওপৰত মন্ত্ৰী ডাঙৰীয়া বা বিভাগে কিবা ব্যৱস্থা লৈছে নেকি জানিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, বিধায়ক উৎপল বৰাই খুব এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে। তেখেতে কোৱা কথাটো সঁচা যে 2013 চনত যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন হৈছিল, কিছুমান বিদ্যালয়ত প্ৰধান শিক্ষক বা প্ৰিন্সিপাল যিহেতু তেওঁলোক ইলিজিবল নহ'ল, সেই পোষ্টবিলাক তেওঁলোক প্ৰভিন্সিয়েলাইজেশ্যন নহ'ল। ইয়াৰ পাছত এই যিবিলাক পোষ্ট আছিল এইবিলাক আছিল পাৰ্চনেল পোষ্ট, অৰ্থাৎ এই পোষ্ট সেই ব্যক্তিজনে 60 বছৰ বয়সলৈকে পোষ্টটো থাকিব। 60 বছৰৰ পাছত পোষ্টটো এবলিছ হ'ব যদিহে আমি পোষ্টখিনি শিক্ষা বিভাগে আমি তাৰ ৰিটেইন নকৰোঁ। ইতিমধ্যে যোৱা কাৰ্যকালতে আমি এটা সিদ্ধান্ত ল'লোঁ, কেবিনেটে এইটোত অনুমোদন জনালে, বিত্ত বিভাগে অনুমোদন জনালে যে 2013 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসমূহ পদ পাৰ্চনেল পোষ্ট হিচাপে ক্ৰিয়েট কৰা হৈছিল, সেই পাৰ্চনেল অৰ্থাৎ অস্থায়ী পোষ্ট হিচাপে ক্ৰিয়েট কৰা হৈছিল, সেইসমূহ অস্থায়ী পোষ্ট আমি স্থায়ী পোষ্টলৈ তাক আমি ৰূপান্তৰ কৰিলোঁ, পৰিৱৰ্তন কৰিলোঁ। অৰ্থাৎ সেইবিলাক পোষ্টৰ ভেকেঞ্চিৰ এগেইনষ্টে আমি ৰিক্ৰুটমেণ্ট কৰিব পাৰিম। যিসমূহ পোষ্ট সৃষ্টিয়েই নহ'ল, অস্থায়ীভাৱেও সৃষ্টি নহ'ল, সেই পোষ্টসমূহ সৃষ্টি কৰিব লাগিব। গতিকে যিসমূহ পোষ্ট অস্থায়ীভাৱে সৃষ্টি হৈছিল তাৰ আমি পাৰ্মানেণ্ট ৰিটেনশ্যন কৰিলোঁ, তাৰে একাংশ পোষ্ট কনভাৰ্ট কৰি আমি প্ৰিন্সিপাল বা হেড টিচাৰ হিচাপে আমি পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ধন্যবাদ।